हेलो काली তোমালোকৰ আমি আইইউপিএসি খিনি ডিসকাস কৰিছিলো আজি ক্লাছত আইইউপিএসি খিনি ডিসকাস কৰি দিম বিফোর দ্যাট মেইন টপিক টুলে যোৱালে কালি এটা ৰিভিজন দিব বিচাৰিছো কালি কাৰবাৰ লোৱেষ্ট সেট ৰুলটো এটা প্ৰবলেম হ'ব পাৰে লোৱেষ্ট সেট ৰুলটো লোৱেষ্ট সাম ৰুলতকৈ অকমান ডিফাৰেন্স হয় কেলে আমি লাষ্টত এটা এক্সাম্পল কৰি দেখাইছিলো যদিও তাত গোটেইখিনি যোগ কৰি পেলে লোৱেষ্ট সাম ৰুলটো মানে আমি 16 পাইছিলো কিন্তু হেফালে আমি জানে লোৱেষ্ট সেট ৰুলটো কথা কৈছিলো ইয়াত এইটো এক্সাম্পল আৰু এটা এক্সাম্পল দেখাইছো ইয়াত চোৱা সেট মানে কি ফাৰ্স্ট পয়েন্ট অফ ডিফাৰেন্স তে চাম ফাৰ্স্ট পয়েন্ট অফ ডিফাৰেন্স ফাৰ্স্ট পয়েন্ট অফ ডিফাৰেন্স তে চাম ঠিক আছে ইয়াত চোৱা এইটো এটা কম্পাউন্ডত ইয়াত চোৱা এইটো এটা কম্পাউন্ড मैं लिखे थैसो नंबरिंग কৰি 1 2 3 4 5 6 3 1 2 3 3 5 ইয়াত আছে 2 4 4 5 এতিয়া ক'ব পৰা যে এই 3 টু ফাৰ্স্ট পয়েন্ট অফ ডিফাৰেন্স মানে কি যোনটো নাম্বাৰ প্ৰথম পয়েন্টতে যোনটো ডিফাৰেন্স আছে এইটো চোৱা ইয়াত এতিয়া চোৱা 3 ইয়াত আছে 2 কোনটো সৰু লাগে এইটো সৰু লাগে 2 2 সেইকাৰণে আমি ইফালে নাম্বাৰিং কৰিম এইফালে বাকিবোৰ নাচাম এটা এক্সাম্পলত ধৰিলা যেনিবা 2 3 5 পাইছা আৰু এটা 2 4 5 পাইছে ঠিক আছে নে ইয়াত যেহেতু দুইটা 2 2 হৈ গ'ল হলে ফাৰ্স্ট পয়েন্ট অফ ডিফাৰেন্স কোড আহিব তেন্তে 2 আৰু 4 কোনটো সৰু হ'ল এটো সৰু হ'ল দ্যাট ইজ বিটা কাৰেক্ট সেট নিহেফালৰ পৰা নাম্বাৰিং কৰি বুজি পাইছা যোনফালৰ পৰা আমি ফাৰ্স্ট পয়েন্ট অফ ডিফাৰেন্স পাম যোনফালৰ পৰা গলে মানে সৰু ভ্যালুটো পাম সেটটোত থকা সৰু ভ্যালুটো পাম আমি বাকি কিটা চাব নালাগে যদি সমান সমান আছে তেতিয়া বাকি কিটা চাম বাৰু যেনেকৈ এইটো ক্ষেত্ৰত ফাৰ্স্ট টু সমান আছিল ফাৰ্স্ট টু সমান আছিল তেতিয়া আমি সেকেন্ড টু ফাৰ্স্ট পয়েন্ট অফ ডিফাৰেন্স পাইছিলো ইয়াতো তেনেকুৱা প্ৰথমটোতে পাইছো ফাৰ্স্ট পয়েন্ট অফ ডিফাৰেন্স 2 ইয়াত 3 বুজি পালানে এইটো মতে আমি গলে হ'ব এলি সাইক্লিক খিনি ডিসকাস কৰিছিলো কালি ভিডিওটো শেষত চাগে বহুতে দেখি পোৱা নাই ভিডিওটো প্লে হৈ আছিল সো এলি সাইক্লিক মলিকিউল আমি নমিনেচন কৰো এলি সাইক্লিক খিনি কি হয় ধৰিলা আগটা মানে এলিসাইক্লিক খিনি কি হয় ন তাহাতি আমি যদি হাইড্ৰোকাৰ্বন খিনি ভাগ কৰো হাইড্ৰোকাৰ্বন মই দি দিম বাৰু তোমালোক হাইড্ৰোকাৰ্বনৰ দুটা পাৰ্ট আছে এটা আছে এলিফেটিক মানে ষ্ট্ৰেট চেইন আৰু এটা আছে এলিফেটিক আৰু এটা তোমালোকৰ সাইক্লিক এই সাইক্লিকৰ দুটা পাৰ্ট আছে এটা হৈছে তোমাৰ এলিসাইক্লিক আৰু এটা হৈছে এৰোমেটিক এৰোমেটিকত তোমাৰ বেনজিনটো লিখিছিলো ঠিক তেনেকৈ আকৌ এৰোমেটিকৰ আকৌ দুটা পাৰ্ট আছে হেটেৰোসাইক্লিক হোমোসাইক্লিক ওকে এটা আমি জানিব আমি জাস্ট চাব লাগে এলিসাইক্লিক টুৰ কেনেকে আমি তাক আইইউপিএসি নমিনেচন কৰিম ওকে চাও ইয়াত চোৱা 1 2 3 4 5 কাৰ্বন কেটা আছে পাঁচটা কাৰ্বন আছে হয়নে যেহেতু পাঁচটা কাৰ্বন আছে এই ৰিং টাইপৰ কম্পাউণ্ডটো ৰিং মানে ক্লোজ হৈ আছে হয়নে সাইক্লিক হৈছে ক্লোজ কিন্তু ইয়াত ওপৰত চোৱা এটা সাবস্টিটিউট কি আছে CH3 অনলি এটা মিথাইল গ্ৰুপ আছে দ্যাটস হোৱাই আমাক এইটো যোনটো ৰিং হ'ব ৰিংটো আমাৰ কি হ'ব মেইন হাইড্ৰোকাৰ্বন পাৰ্ট হ'ব আৰু এইটো আমি এজ এ প্ৰিফিক্স লিখিম বুজি পাইছেনে যদি আমাৰ কাৰ্বন নাম্বাৰ ক'ত বেছি আছে when carbon number in the ring is greater than the chain ঠিক আছে কাৰ্বন নাম্বাৰটো যোনটো ৰিংত আছে ৰিংত থকা কাৰ্বন নাম্বাৰটো চেইনত তলৰ দীঘল হয় তেতিয়া হলে আমি সদায় এইটো ৰিংটো বা সাইক্লিক কম্পাউণ্ডটো আমি এজ এ মেইন পেৰেন্ট নেম হিচাপে লিখিব লাগিব ঠিক আছে লাইক আমি সাইক্লোহাইড লিখো যে কেনেকৈ লিখো হেপ্টেন 2 ক্লোৰোপ্ৰোপেন 3 ক্লোৰোবিউটেন এনেকৈ টাইপৰ আমি লিখিম ইয়াৰ নামটো কেনেকৈ কৰিম 1 নম্বৰ কোৱেশ্চনতে সদায় যেহেতু এটাই কি আছে এটাই সাবস্টিটিউয়েন্ট আছে এখানে 1 নম্বৰ কোৱেশ্চনতে কি হ'ব মিথাইল পাব 1 মিথাইল
সাইক্লো পাঁচটা কার্বন থাকিলে কি হয় পেন্টেন তাৰ নাম কি আগত কিন্তু কি কৈছে সাইক্লো পেন্টেন হৈ গ'ল 1 মিথাইল সাইক্লোপেন্টেন ওকে আৰু এটা দি দিওঁ আৰু এটা মিথাইল দিছো 1 2 3 নামটো কি হ'ব 1,3 ডাইমিথাইল সাইক্লো হলে 1,3 ডাইমিথাইল সাইক্লোপেন্টেন হৈ গ'ল ইয়াত এটো ডিফারেন্স এতিয়া 1 2 3 এফালে পা কৰিলেও 1 2 3 পাবা এটো কৰিলেও 1 2 3 1 + 3 4 1 + 3 4 নাও ফ্লা এতিয়া যদি আমি প্লাস আৰু যদি আমি এফালে C2H5 পাতি দিও তেতিয়া হলে আমি এটো নাম হ'ব নে নহব এটো নাম্বাৰিং আমাৰ হ'ব নে নহব 1 2 3 3 নম্বৰ কি পাইছো ইথাইল আৰু 1 নম্বৰ কি পাইছো 1 নম্বৰ পাইছো মিথাইল 3 নম্বৰ পাইছো ইথাইল এনেকুৱা কেছত মন কৰিবা যদি আমাৰ 1 + 3 যোগ কৰি যদি 1 + 3 যোগ কৰি যদি আমাৰ কি হৈছে 4 এ পাইছো এফালে পা গলো 4 পাম এফালে পা গলো 4 পাম 1 2 3 1 2 3 বুজি পাইছা না এফালে পা আহিছো আমি 4 পাইছো এফালে পা গলো আমি 4 পাইছো তেতিয়া হলে আমি কাক প্ৰিফাৰেন্স দিব লাগিব সদায় 1 টু কাক দিব লাগিব সদায় 1 আমি দিম সদায় ইথাইল 1 ইথাইল দিম কিয় 1 ইথাইল দিম বিকজ E comes before M. E comes before M. So number to আমি কি হ'ব নাম্বাৰিং টু 1 ইথাইল হ'ব আৰু নামটো আমি কেনেকৈ পাম 1 ইথাইল 3 মিথাইল সাইক্লোপেন্টেন এটো এটা কম্পাউন্ড হইলা ইয়াৰ আমি নাম্বাৰিং কেনেকৈ কৰিম 1 2 3 এনেকৈ কৰিব পাৰো বা 1 2 3 যেতিয়া ক্লোৰো আছে আৰু এটা আছে ইথাইল C comes before M or C comes before E সেকেন্ড নাম্বার কাট ফার্স্ট দিব লাগিব এটো তো 1 ক্লোৰো 3 ইথাইল সাইক্লোহেক্সেন ঠিক আছে very simple এটা 1 ক্লোৰো 3 ইথাইল সাইক্লোহেক্সেন এটো ছয়টা ইয়াত ওপৰৰ চেইনডালত কেটা কাৰ্বন আছে 1 2 3 4 আৰু ইয়াত কেটা কাৰ্বন আছে 1 2 3 4 5 6 1 2 3 4 5 6 ঠিক আছে এটো কেছত কি কৰিম যেহেতু সাইড চেইনডালত আমাৰ 4টা কাৰ্বন আছে আৰু ইয়াত কেটা আছে 6টা সো আমি সদায় আমি এইটো ৰিংটোক আমি মেইন এজ এ হাইড্ৰকাৰ্বন হিচাপে লিখিব লাগিব আৰু এটো আমি হিচাপে কি লিখিম এজ এ প্ৰিফিক্স হিচাপে লিখিম ঠিক আছে এটা ইয়াত চোৱা এটো কার্বন আমাৰ এক নম্বৰ কম্পাউন্ডত আমি কি কৰি ওপৰত 1 2 3 4 ওপৰত কেটা আছে তলত কেটা আছে 6টা আছে সো কৈছোৱে তেতিয়া হলে আমি এটো কি হিচাপে লিখিম এটো মেইন হাইড্ৰকাৰ্বন আৰু এটো এজ এ প্ৰিফিক্স হিচাপে লিখিম সাইড চেইন হিচাপে কিন্তু নাম্বাৰিং কৰোতে এটা কথা লক্ষ্য কৰা যেহেতু এই চেইনডালৰ ওপৰৰ ষ্টেট চেইনডালৰ 2 নম্বৰ পজিশনত এটা লাগি আছে না 2 নম্বৰ পজিশনত এটা লাগি আছে এইটো এটা সাইক্লোএলকাইন হেকানে এটো 2 লিখিছো এটা নাম্বাৰিং সদায় এনেকুৱা ক্ষেত্ৰত সদায় নাম্বাৰিংটো আমি ইয়াৰ পৰা কৰিম সাইড চেইনৰ কে নম্বৰ পজিশনত এটো লাগি আছে ৰিংটো লাগি আছে এটো চাই দি দিব লাগিব নাম্বাৰটো ঠিক আছে সাইড চেইনৰ কে নম্বৰ পজিশনত ৰিংটো লাগি আছে চাই লও নাম্বাৰিংটো কেনে নাম্বাৰিং হৈ গ'ল নামটো লিখিম 2 1 2 3 4 তিনটা 4টা যদি কার্বন হয় তার পেরেন্ট হাইড্রোকার্বনটো কি হয় বিউটেন হয় তাৰ পাছত যদি এটা হাইড্ৰোজেন আমি লেস কৰি দিও এলকাইল গ্লুকোললৈ যদি লৈ যাও তেতিয়া হলে কি হৈ যাব বিউটাইল 2 বিউটাইল হৈ যাব 2 বিউটাইল সাইক্লোহেক্সেন ঠিক আছে 2 বিউটাইল সাইক্লোহেক্সেন আৰু দুটামান এক্সাম্পল চাও ঠিক আছে এটো ইয়াৰ ক্ষেত্ৰত চোৱা সাইড চেইনডালত কেটা কাৰ্বন আছে 1 2 3 4 ইয়াত কেটা আছে 1 2 3 এনেকুৱা ক্ষেত্ৰত এটো কি হৈ যাব আমাৰ প্ৰিফিক্স হিচাপে ইউজ কৰিম আৰু এটো হ'ব মেইন চেইন
ঠিক আছে মেইন চেইন হৈ যাব ইয়াৰ ক্ষেত্ৰত নাম্বাৰিংটো বুজি পাইছেনে বুজি পাবলৈ এটাই চাব লাগিব যেহেতু ইয়াত সাইড চেইনৰ 2 নম্বৰ কোৱেশ্চনত 2 বিউটাইল বা এইটো কাৰ্বনৰ 2 নম্বৰ কোৱেশ্চনৰ লগত লাগি আছে কিনা 2 বিউটাইল এনেকৈ লিখিলো হ'ল 2 বিউটাইল সাইক্লোহেক্সেন কোৱেশ্চন ঠিক আছে ওপৰৰ পৰা চাই লৈছো ওপৰৰ পৰা সাইড চেইনৰ কি নম্বৰ কোৱেশ্চনত লাগি আছে সাইড চেইনডাল যেহেতু ওপৰত আছে তাৰ কি নম্বৰ কোৱেশ্চনত লাগি আছে ইনটু এটো 2 নম্বৰ কোৱেশ্চন 2 বিউটাইল সাইক্লোহেক্সেন কিন্তু লিখোতে এজ এ ডেৰিভেটিভ হিচাপে লিখিব লাগিব বুজি পাইছেনে যদিও আমি নাম্বাৰিংটো ইয়াৰ পৰা কৰিছো লিখোতে এটা লিখিছো ইয়াৰ ক্ষেত্ৰত চোৱা নাম্বাৰিং আমি ইয়াৰ পৰা কৰিম 1 2 3 4 নে 1 2 3 4 এবাৰ একে যেহেতু এটা সাবস্টিটুয়েন্ট হয় সাবস্টিটুয়েন্টটো সদায় লোৱেষ্ট নাম্বাৰ পাব লাগিব সিঙ্গল সাবস্টিটুয়েন্ট আছে লোৱেষ্ট নাম্বাৰ পাব লাগিব কেনে কোন ফালে যাম 1 2 3 4 সো ইয়াৰ নামটো কি হৈ যাব আমাৰ 1 সাইক্লোপ্ৰপাইল প্ৰপেনৰ পিছত প্ৰপাইল 1 সাইক্লোপ্ৰপাইল চাৰিটা কাৰ্বন থাকিলে কি হ'ব বিউটেন 1 সাইক্লোপ্ৰপাইল বিউটেন if side chain contains both if side chain and both ring contain same number of carbon atoms তেতিয়া আমি নামটো কেনে কৰিম তেতিয়া আমি নামটো লিখিব লাগিব as a derivative of the এটো ring টো ধৰি লৈছো আমি এটা एग्जांपल চাইছো এটো CH2 3 4 5 ঠিক আছে এটো চল ইয়াত আমি কি নম্বৰ দিম নাম্বাৰিংটো আমাক বকাম যদিও নাম্বাৰিংটো আমি ইয়াৰ পৰাই কৰিম 1 2 3 4 5 কিন্তু লিখোতে আমি এজ এ কাৰ্ড ডেৰিভেটিভ হিচাপে লিখিব লাগিব এটো সো আমি কি লিখিম 1 পাঁচটা কাৰ্বন 1 পেন্টাইল সাইক্লোপেন্টাইল বুজি পাইছানে 1 পেন্টাইল সাইক্লোপেন্টাইল নাম্বাৰিংটো যদিও আমি এফালৰ পৰা কৈছো লিখোতে আমি এজ এ ডেৰিভেটিভ হিচাপে লিখিব লাগিব বা পেন্টাইল সাইক্লোপেন্টাইল এনেকৈ লিখিলো হ'ল Sir, 1 2 3 4 5 6 7 সাতটা আছে চেইনডাল আৰু বাকি কিটা কেটা আছে ইয়াত পাঁচটা আছে দুটা আছে এটোটো আমি কেতিয়াও এজ এ হেৰি হিচাপে নিলিখো বুজি পাইছেনে কেতিয়াও এজ এ মেইন চেইন হিচাপে নিলিখো মিথাইলটো আৰু ইয়াত ডিফাৰেন্সটো কোন আহিছে ইয়াত পাঁচটা আছে ইয়াত সাতটা আছে সো আমি সদায় কি লিখিম মেইন চেইন যদি ইয়াত বেছিকে কাৰ্বন আছে কাৰণে ইয়াত বেছিকে ইয়াত যদি সমান আছিল সমান থাকিলেও আমি কি লিখিম এজ এ ডেৰিভেটিভ অফ এটো লিখিছো বুজি পাইছেনে এটো বেলেগ এটা एग्जांपल হয় ইয়াৰ নামটো আমি কেনেকৈ লিখিম তেতিয়া সাইক্লোপেন্টাইল এটো হৈছে মিথাইল কোনটো আগত আহিব 1 2 3 4 5 6 7 বলে 1 2 3 4 5 6 7 আমি লিখোতে কোনটো আগত লিখিম সাইক্লো 4 সাইক্লো পেন্টাইল 3 methyl captain sita alpicin so 4 cyclopentyl 3 methyl cyclopentyl well same ba jodi beshi thake ring to titia ami as a derivative likhim jodi kom thake kod kom thakibo ring to jodi carbon number kom thake from the chain atke titia ami tak as a likhim prefix hisabe ঠিক আছে এখিনি এলিসাইক্লিকৰ দুটা মান এক্সাম্পল আছিল যদি এলিসাইক্লিকত ধৰিলা ডাবল বন্ড থাকি গল হল ইয়াত আমি কি কৰিম সিম্পল 1 2 ডাবল বন্ডে সদায় বাক্যমৰ পজিশন দিব এখানে কি লিখিম সাইক্লোহেক্স 1 ইন বা সাইক্লোহেক্স সাইক্লোহেক্সিন কেনেকৈ লিখিলে হ'ব ডিফিকাল্টিজ নাই একো ইয়াত কি কৰিম 1 2 3 যিমানে দিন হোক ডাবল বন্ডটো মেইন ফাংশনাল গ্ৰুপ হয় আমাৰ ঠিক আছে এখানে ডাবল বন্ডটো মেইন ভাগ পাইছো সো 3 মিথাইল সাইক্লোহেক্সিন ওকে 3 মিথাইল সাইক্লোহেক্সিন নেক্সট চাও যদি আমাৰ
এইটো কেছ আছে বুজি পাইছে নে অলদো কাৰ্বন নাম্বাৰ ইয়াত আছে যেনিবা কোড আছে কাৰ্বন নাম্বাৰ ৰিংটো বেছি আছে বাট ডাবল বন্ড কোড আছে if double bond in the side chain but more number of carbon atom in the ring ঠিক আছে যদিও ইয়াত বেছিকে কাৰ্বন নাম্বাৰ আছে কিন্তু সদায় আমি যেহেতু ডাবল বন্ডটো মেইন ফাংশনাল গ্ৰুপ সাইড চেইনত কো ডাবল বন্ডক আমি মেইন ফাংশনাল গ্ৰুপ হয় ফাংশনাল গ্ৰুপ always greater than the side chain although functional group কি হ'ব পাৰে ডাবল বন্ড ট্ৰিপল বন্ড এখিনি ওয়ান টাইপ অফ ফাংশনাল গ্ৰুপ হ'ব পাৰে হয় না হেকাৰণে আমি কি কৰিম এনেকুৱা ফলেদি যাব লাগিব যাতে ডাবল বন্ডটো কম আমি নাম্বাৰ পায় আৰু এটুক আমি কি হিচাপে লিখিম এজ এ সাবস্টিটুয়েন্ট হিচাপে 1 2 3 4 সো কি হৈ যাব 4 সাইক্লো হেক্সাইল দে হেক্সেন নহয় 4 সাইক্লো হেক্সাইল বিউট 1 or 4 সাইক্লো হেক্সাইল বিউট 1 নো ম্যাটার যিমানে ইয়াত কাৰ্বন বেছিকে থাকক কমকে থাকক সদায় যদি ডাবল বন্ড থাকি যায় সাইড চেইন ডালত বা ফাংশনাল গ্ৰুপ থাকি যায় তেতিয়া আমি সদায় সাইড চেইন ডালত মেইন এজ এ হিচাপে লিখিব লাগিব মেইন হাইড্ৰোকাৰ্বন পাৰ্ট হিচাপে লিখিব লাগিব এটা এক্সাম্পল CH well ইয়াত চোৱা এটো হৈছে এমাইড ফাংশনাল গ্ৰুপ এটা নাম্বাৰিং কত কি এগেইন আগৰ হৈছে 1 2 3 3 নম্বৰ পজিশনত কি আছে 3 সাইক্লোপেন্টাইল 1 2 3 propane plus amide এইটো কাট খাই যাব প্রপানামাইড এইটো কাট খাই যাব নাম্বাৰটো কি হৈ যাব নামটো কি হৈ যাব 3 সাইক্লোপেন্টাইল প্রপানামাইড বুজি পাইছে নে COO NH2 গ্ৰুপ এটো কি বুলি কওঁ সাফিক্স কি বহিব ইয়াৰ সাফিক্স amide প্ৰিফিক্স এমিডো ঠিক আছে বুজি নাপালে তোমালোকে মোক সুধিবা এটো কথা আকৌ ওকে আমি ফাংশনাল গ্ৰুপৰখিনি কৰি আছো তাৰ আগতে এইখিনি অলপ ইম্পৰ্টেন্ট এইখিনি ডিসকাস কৰি আছো এটা এটাকে সব আমি ক্লিয়াৰ হৈ যাব এতিয়া এখন থাকে ফাংশনাল গ্ৰুপ আমি দুটামান চালে আৰু গম পাই যাম অলৰেডি ইনখন ডিসকাস কৰা হৈছিল ফাংশনাল গ্ৰুপৰ সদায় হে প্ৰায়োৰিটি লিষ্টখনে মেইন ফাৰ্স্ট ক্লাছত তোমালোকক দেখুৱা এখন মই আকৌ লিখি দিম ধৰি লোৱা এটা কেছ এনেকুৱা এটা কেছ হৈছে যত তাত কি হৈছে ধৰি লোৱা এটো এটা ৰিং আছে ৰিঙত ডাবল বন্ড আছে আৰু এটা ইয়াত কি আছে CH2 OH ওকে এনেকুৱা এটা কেছ আছে হল এনেকুৱা এটা কেছ আছে ইয়াৰ ক্ষেত্ৰত চোৱা ইয়াত এটা ডাবল বন্ড আছে ইয়াত এটা কি আছে OH আছে আমি এটা ফাৰ্স্ট ক্লাছৰ ৰুল পাইছিলো ফাংশনাল গ্ৰুপ always greater than double greater than triple greater than side chain that means এই অৰ্ডাৰটা আমাক কি দিব ফাংশনাল গ্ৰুপ যোনটো টাইপত থাকিব যত থাকিব হি হবাৰ মেইন সাফিক্স হিচাপে ইউজ কৰিব লাগিব ওকে আৰু তোমালোকে কবা যে স্যাৰ অথনি আমি ইউজ কৰিছিলো ডাবল বন্ড টু ট্ৰিপল বন্ড টু শুন আছিল ডাবল বন্ড ট্ৰিপল বন্ড ইজ ওয়ান টাইপ অফ ফাংশনাল গ্ৰুপ কিন্তু যদি তাত সিলেক্টিভিটি আহে সিলেক্টিভিটি মানে যদি ডাবল বা ট্ৰিপল বন্ডৰ লগতে OH বা কাৰ্বনিল কিবা টাইপৰ গ্ৰুপ আহে তেতিয়া হলে হেখিনি গ্ৰুপে কি পাব আগত ডিফাৰেন্স হ'ব ঠিক আছে ইয়াৰ নাম্বাৰিং আমি কেনে কৰিম 1 2 3 হলে আকৌ ইয়াত ষ্টপ হৈ নাযাও 1 2 3 কৰি আকৌ এই ডাবল বন্ড যে পাইছো এই ৰিংটোৰ ভিতৰত পাইছো যে ইয়াৰ ভিতৰটো আমি নাম্বাৰিং কৰিম 1 2 3 হলে 1 2 3 এটা লিখোতে কেনেকৈ লিখিম চোৱা
3 সাইক্লোহেক্স কি হ'ব নামটো 1 2 3 আমি এটো কৰিলো আকৌ ইয়াত দিছো 1 2 3 বিকজ ইয়াত ডাবল বন্ড আছে ডাবল বন্ড পজিশনটো মেনশ্যন কৰিলো 3 হল সাইক্লোহেক্স 2 ইন এনেকে কৰিলে সমাপ্ত হৈ গৈছে যেহেতু ইহঁতি কিটাও কি আছে এটা আমি এলকাইল গ্ৰুপৰ সাবস্টিটিউয়েন্ট হিচাপে লাগিব অথনি যে আমি লিখিছিলো তেতিয়া হলে এইবোৰক আমি কি লিখিছিলো সাইক্লোপ্ৰপাইল সাইক্লোবিউটাইল এজ এ সাবস্টিটিউয়েন্ট হিচাপে ৰিং গ্ৰুপ কেনেকৈ লিখিছিলো তেনেকৈ ঠিক তেনেকৈ ইয়াতো আমি কি লিখিম সাইক্লোহেক্স প্লাস YL সাইক্লোহেক্স 2 ইনাইল তাবা কি হ'ব এটো প্ৰপানেল প্ৰপানল হ'ব OH আছে কিনে অল এটো বুজি পাইছে নে 2 ইনটো কেলে আহিছে ইয়াত ডাবল বন্ডৰ পজিশনটো মেনশ্যন কৰাৰ কাৰণে এই YL টো কেলে আহিছে বিকজ ইহঁতৰ সদায় আমি এজাই কেনেকৈ লিখো এলকাইল গ্ৰুপৰ সাবস্টিটিউয়েন্ট হিচাপে লিখো সেইকাৰণে ইয়াক আমি তেনেকৈ লিখিম Y 2 ইনাইল আকৌ এটা আমি নেক্সট এটা এক্সাম্পল চাওঁ বিশেষ টাফ নহয় এটা দিলো গল দিলো আৰু এটা এক্সাম্পল চাওঁ ইয়াতে ডাবল বন্ড আছে ইয়াতে ফাংশনাল গ্ৰুপ আছে নাম্বাৰিং প্ৰিফাৰেন্স সদায় ফাংশনাল গ্ৰুপ থকাতে পাব ডাবল বন্ডতকে ইয়াতো আকৌ নাম্বাৰিং কৰিম 1 2 3 4 এইফালে নাম্বাৰিং কেলে কৈছো ইয়াত চোৱা Cl এই ৰিংটোৰ ভিতৰতে কি আছে আৰু এটা সাবস্টিটিউয়েন্ট আছে হলে ভয় খাব নালাগে জাস্ট আমি কি কৰিম জাস্ট সিকোয়েন্স বাই সিকোয়েন্স ফলো কৰিম 3 নম্বৰ পজিশনত এটো ৰিং লাগি আছে স্টাৰ্ট কৰিছো 3 স্টাৰ্ট কৰাৰ লগে লগে আমি এটো পজিশনৰ নাম্বাৰিং কৰিব লাগিব ইয়াৰ নাম মানে নাম দিব লাগিব কেনেকৈ দিম এটো বস্তুৰ নাম 4 ক্লোৰ এটা পাৰ্ট বুলি ভাবা এটো জাস্ট এটা পাৰ্ট বুলি ভাবা ই অকলশৰীয়াকৈ আছে তেতিয়াহলে নাম্বাৰিং নামটো কেনেকৈ কৰিম 4 ক্লোৰো সাইক্লো হেক্স 2 ইন সাইক্লোহেক্স 2 ইন অকলশৰীয়াকৈ থকা হলে এটো নাম হৈ গৈছে 4 ক্লোৰো সাইক্লোহেক্স 2 ইন অকলশৰীয়াকৈ থাকিলে এটো নাম্বাৰ হৈ গ'ল কিন্তু যেহেতু ই আছে সাবস্টিটিউয়েন্ট হিচাপে আছে এই চেইনডালৰ সেইকাৰণে সদায় লাষ্টত কি কৰিব YL টো লগাই দিলা 4 ক্লোৰো সাইক্লোহেক্স 2 ইনাইল আৰু তিনটা কাৰ্বন থাকিলে মেইন গ্ৰুপটোৰ নাম কি হৈ যাব প্ৰপেন প্লাস L এইটো ড্ৰপ হৈ যাব দুটা ভৰ একেলগে নবহে আলটিমেটলি আনসাৰটো আমি কি লিখিম প্ৰপানেল বুজি পাইছনে 3 bracket 4 chloro cyclohexyl 2 inyl propanol this will be the IUPAC name of the compound এইখিনি হৈছে কমন ফাংশনাল গ্ৰুপ যোনখিনি আমাৰ ইউজ হৈ থাকিব আগত বুজাইছো আকৌবাৰ কৈ দিছো ইয়াৰ প্ৰিফিক্স সাফিক্স কি এটো মই অৰ্ডাৰ লিখাইছো ফাৰ্স্ট সদায় যদি এটা কম্পাউণ্ডত দুটা ফাংশনাল গ্ৰুপ আছে বা তিনটা ফাংশনাল আছে ফাৰ্স্ট ডিফাৰেন্স কোনটো গ্ৰুপে পাব মানে এজ এ সাফিক্স হিচাপে কাক লিখিম প্ৰিফিক্স হিচাপে কাক লিখিম বুজি পাইছে না তাৰ ওপৰত ডিপেন্ড কৰিব যোনটো সাফিক্স হিচাপে লিখিব লাগিব হেতু ফলৰ পৰা আমি নাম্বাৰিং ষ্টাৰ্ট কৰিম যোনটো মেইন প্ৰায়োৰিটি গ্ৰুপ এটো হৈছে প্ৰায়োৰিটি অৰ্ডাৰ লিখিছো মই প্ৰায়োৰিটি অৰ্ডাৰ পৰা আমাৰ নমেনক্লেচাৰটো নাম্বাৰিং ষ্টাৰ্ট হ'ব ঠিক আছে ইয়াৰ প্ৰিফিক্স কি হ'ব কাৰ্বক্সি এটো বহুত কম ইউজ হয় প্ৰিফিক্স সাফিক্স ইয়াৰ কি হৈ যাব অৰিক এটো কি হয় এনহাইড্ৰাইডৰ প্ৰিফিক্স হিচাপে ইমান ইউজ নহয় এনহাইড্ৰাইড হিচাপে ইউজ হয় এসিড এনহাইড্ৰাইড বহুত ক্ষেত্ৰত দেখা গৈছে এটো প্ৰিফিক্স তেনেকে পোৱা নাই যোৱা এনহাইড্ৰাইডৰ ওকে ইয়াত এটো হৈছে এস্টাৰ কি হৈছে এলক্সি কাৰ্বনিল অলেট OH হ'ব ইমান কৰাইছিলো এলক্সি কাৰ্বনিল নেক্সট হেলো ফৰ্মাইল ইয়াৰ হ'ব এটো কেনেকৈ লিখে হেলো ফৰ্মাইল আৰু কাৰ্বনিল হলে এইকেইটা অলৰেডি লিখা আছে তোমালোকে এইখিনি ইউ হ্যাভ টু ৰিমেম্বাৰ প্ৰিফিক্স কেতিয়া ইউজ কৰিম কোনটো প্ৰিফিক্স কেতিয়া ইউজ কৰিম আৰু সাফিক্স কেতিয়া ইউজ কৰিম দুটা কথা মন কৰা ইয়াত ইথাৰ গ্ৰুপটো সদায়
এজ এ প্ৰেফিক্স হিচাপে ইউজ হ'ব ইথাৰটো সদায় প্ৰিফিক্স হিচাপে ইউজ হ'ব সাফিক্স হিচাপে কি কেতিয়া ইউজ নহয় ইয়াৰ প্ৰায়োৰিটি অৰ্ডাৰটো এলকেনৰ ক'ত তলত ঠিক আছে এচিডিৰেন নমেনক্লেচাৰ কেনেকৈ হয় মই শিকাই দিছিলো এইটো আকৌ এবাৰ কৈছো ROR এইটো হৈছে ইথাৰটো কেতিয়াও সাফিক্স হিচাপে ইউজ কৰা নাযায় লগতে এনহাইড্ৰাইডটো কেতিয়াও প্ৰেফিক্স হিচাপে তেনেকৈ ইউজ কৰা ইমান পোৱা নাই যোৱা ঠিক আছে কিছুমান ক্ষেত্ৰত পাব পাৰে কিন্তু মেইনলি ইয়াক সদায় সাফিক্স হিচাপে দেখা গৈছে ওকে আমি এতিয়া চাওঁ কিছুমান এক্সাম্পল চাওঁ ধৰিলা CHO CH2 এইফালে তোমাৰ CH CH3 হ'ল এতিয়া মেইন ফাংচনেল গ্ৰুপ ইয়াত কি হয় মই এটা ইয়াত ফাংচনেল গ্ৰুপ দিছো নাম্বাৰিং কপাই ষ্টেট কৰিম 1 2 3 4 1 2 3 গলে তিনটা এফালে গলে চাৰিটা যেফালে চাৰিটা কাৰ্বন বেছি হয় এফালে মেইন ফাংচনেল গ্ৰুপ এখানে কি হৈছে নামটো 2 মিথাইল butanal বা but 1L or butane plus L butanal এনেকে লিখিলে হ'ব বুজি পাইছে নে 2 মিথাইল butanal এই ইটো ড্ৰপ হৈ যাব অকল L butanal এনেকে লিখিলো হ'ব নাও এইটো কম্পাউণ্ডতে মই ধৰিলো আৰু এটা এনেকা দি দিলো অকমান চেঞ্জ কৰিছিলো CWS দিলো আৰু এটা দিলো CH তো এতিয়া আমি কোন ফালৰ পৰা নাম্বাৰিং কৰিম ফাৰ্স্ট লিখাইছিলে প্ৰায়োৰিটি লিষ্টখনত প্ৰথমত কোন আছিল এখতে এইটো মানে কি কাৰ্বক্সিলিক এসিডটো ফাৰ্স্ট আছিল কিন্তু নাম্বাৰিং ইয়াৰ পৰা ষ্টাৰ্ট কৰিম 1 2 3 4 আৰু বাকি এটো কি হৈ যাব এটো এজ এ প্ৰেফিক্স ইউজ হ'ব কি প্ৰেফিক্স ঠিক আছে ইয়াত প্ৰাইমাৰী সাফিক্স কিবা আছে জানো নাই প্ৰাইমাৰী সাফিক্স কোনটা মই নহয় লিখাইছিলো তোমালোকক প্ৰেফিক্স প্লাস word root plus primary suffix plus secondary suffix primary suffix er double bond triple bond কিবা আছে জানো একো নাই এটো চিন্তা কৰিব নালাগে secondary suffix এটো হ'ব ইয়াৰ নাম্বাৰিং কো পৰা ষ্টাৰ্ট কৰিম 1 2 3 4 এতিয়া চোৱা এতিয়া দুই নম্বৰ এটো বস্তুকে যদি আমি সজাই পৰে লিখো এনেকে হ'ব আমাৰ কাৰণে CH2 CH3 সরি এর CH3 হবে লাগে এই CH2 পর কি হয়ে যাব CH 1 2 3 4 আৰু হেই যেটা চাৰ্টখন বনাইছিল তাত এটা কথা মই এলডিহাইডত লিখিছিলো কোনবা তাত অক্সো ইউজ হৈছিল কোনবা তাত ফৰ্মাইল হৈছিল এতিয়া ইয়াত কি ইউজ হ'ব জানানে ইয়াত ফৰ্মাইল ইউজ হ'ব 2 ফৰ্মাইল বুটানোইক এসিড কেলে because ইয়াত CH গ্ৰুপটো কি হ'ব ওপৰত উঠি গৈছে মেইন চেইনডালৰ ওপৰত উঠি আছে যদি কি মেইন চেইনডালৰ লগত থাকিলে আছে সাপোজ এনেকে আছে যেনিবা এতিয়া এনেকে আছে ওপৰত আছে মেইন চেইনডালৰ যদি কি এই ওপৰত নাথাকি মেইন চেইনডালৰ লগতে যদি থাকিলে আছে তেতিয়া আমি কেনেকে ইউজ কৰিলো দিছবা এটো বস্তু CH এনেকুৱা এটা কম্পাউণ্ড পাইছো এতিয়া আমি 1 2 3 নাম্বার এইটো রেফারেন্স পালে আছে হলে এটা রেফারেন্স পালে আছে আর নামটো কেনেকে লিখলা এটো যদি ধৰিলো এনেকে সাইড সাইনলত নাথাকি ডাইৰেক্টলি আছে তেতিয়া হলে কেনেকে হ'ব 4 অক্সো বুটানোইক এসিড আকৌৰা কৈছে তো 1 2 3 4 অক্সো বুটানোইক এসিড বুজি পাইছে না এটো 4 টু 4 নম্বৰ কোৱেশ্চনত অক্সো লিখিছো আৰু চাৰিটা কাৰ্বন আছে কাৰণে বুটানোইক এসিড ঠিক আছে এই আৰু এটা তোমালোকে एग्जांपल চাব পৰা ধৰিলা নাইট্ৰাইল আছে যেনিবা CN কিটা হলে কি হৈ যাব 4 চিয়ানো বুটানোইক এসিড হৈ গল ইয়াত ধৰিলা মই এনেকুৱা এটা দি দিলো সাপোজ এনেকুৱা আছে
COOH EH double bond CH double bond COOH দুটা ফাংশনাল গ্ৰুপ আছে যেনিবা আৰু ফাংশনাল গ্ৰুপ দুটা আছে এটা প্ৰাইমাৰী সাফিক্স আছে তেতিয়াহ'লে ইয়াৰ নমেনক্লেচাৰটো কেনে কৰিম 1 2 3 4 1 2 3 4 বা এফালৰ পৰা তো যাব কোনবাই কৈছে এফাল দি আহিছে কোনবাই কৈছে 1 2 3 4 বলে মই যদি লেফট টু ৰাইট গৈছো বা ৰাইট টু লেফট গৈছো কোন ফালৰ পৰা গলেনো আমাৰ শুদ্ধ হ'ব সেইটো ডিটাৰমাইন কৰিব চোৱা যেহেতু ইয়াত 1 + 4 1 + 4 কৰি মেইন ফাংশনাল গ্ৰুপ কিটা নাম্বাৰ দেও কিমান পাইছো 4 + 1 বা 1 + 4 কৰি 5 এ পাই আছো বুজি পাইছা না 4 + 1 4 + 1 কৰি পেলাই আমি 5 এ পাই আছো না সেই কাৰণে এনেকুৱাবোৰ ক্ষেত্ৰত ইয়াৰ পজিশনটো কোনে ডিটাৰমাইন কৰিব কোন ফালে দি যাম আমি এটো ডিটাৰমাইন কৰিব ডাবল বন্ড সো ডাবল বন্ড যদি আমি রাইট হ্যান্ড সাইডৰ পৰা গৈছো রাইট হ্যান্ড সাইড টু লেফট হ্যান্ড সাইড গৈছো তেতিয়া হলে 1 2 দুই নম্বৰ পজিশনত পাইছে যদি লেফট হ্যান্ড সাইড টু রাইট হ্যান্ড সাইড গৈছো লেফট হ্যান্ড সাইড টু নাম্বার গৈছো 1 2 2 ইয়াতো দুই নম্বৰ পজিশনত পাইছে এনিয়ে দুইটাটা দুই নম্বৰ পজিশনত পাইছে একেৰে যিকোনো পা আহিলে আমাৰ শুদ্ধ হ'ব বুজি পাইছে নে যিকোনো পা আহিলে কোৱেশ্চনটো শুদ্ধ হ'ব তেতিয়াহলে নামটো কি হ'ব আমাৰ 1 2 3 বিউট 2 in dioic acid built 2 in dioic acid ঠিক আছে মই এক্সিট তোমালোকে বেলেগ এটা দেখা বিচাৰিছিল এনেকুৱা নাই এটো ওলাই গল যেনিবা ধৰিবা এটো আহি গল যেনিবা ইয়াত এটা CH2 ইয়াত এটা COOH আহিছে built 2 in dioic acid আছিল আগৰটো ইয়াত চোৱা এটা ডিফাৰেন্সটো কি এটো কথা বুজাবলৈ গৈছো ইয়াত 1 2 3 4 5 এফালৰ পৰা গলে 1 plus 5 is equal to 6 1 2 3 4 5 1 plus 5 या ফেলা পালো 6 আছে দুই ফালা পাগলো আমি টার্মিনালত যেহেতু আছে ফাংশনাল গ্ৰুপ কিটা আমি কি পাইছো 6 পাইছো তেতিয়া হলে কোন ফালে দি ডিটারমাইন কৰিব হেতু সোৱা যদি আমি রাইট টু লেফট হ্যান্ড সাইডে যাও তেতিয়া হলে ডাবল বন্ডৰ পজিশনটো সোৱাচোন রাইটৰ পৰা লেফট সাইডে গৈছো 1 2 দুই নম্বৰ পজিশনতে ডাবল বন্ড পাইছো যদি লেফটৰ পৰা যাও যদি লেফটৰ পৰা যাও তো আমি লেফট টু ৰাইট যাও তেতিয়া হলে 1 2 3 তিন নম্বৰ পজিশনত ডাবল বন্ড পাইছো ঠিক আছে লেফট টু ৰাইট গলে তিন নম্বৰ পাইছো আৰু ৰাইট টু লেফট গলে পাইছো দুই নম্বৰ এনেকুৱাবোৰ ক্ষেত্ৰত কোনে ডিটাৰমাইন কৰিব যোন ফালেদি গলে আমি ডাবল বন্ডটো আগত পাও কোন ফালেদি গলে আগত পাইছো ৰাইট টু লেফট গলে আমি কি পাইছো ডাবল বন্ডটো আগত পাইছো কেই নম্বৰ পাইছো দুই নম্বৰ পাইছো তেতিয়া নামটো কি লিখিম আমি পাঁচটা কাৰ্বন আছে pent 2 in dioic acid আৰু এটা কথা di in 1,5 dioic acid 1,5 dioic acid আগৰ ক্ষেত্ৰটো মইটো লিখিবলৈ থাকি গল যেহেতু মেইন ফাংশনাল গ্ৰুপ গিটাৰ পজিশনটো মেনশন কৰা খুব ইম্পৰ্টেন্ট pent 2 in 1,5 dioic acid আগৰটো তেনেকে কি হ'ব বিউট 2 in 1,4 dioic acid এটো চাই লবা আগৰটো শুদ্ধ কৰি লবা বুজি পাইছা নে ইয়াত যোনটো তুমি আগৰটো যে আমি কৰিছিলো ইয়াৰ নামটো কি পাম আমি তেনেকে বিউট 2 in 1,4 dioic acid ঠিক আছে এটো যদি ফাংশনাল গ্ৰুপৰ টার্মিনালত থাকি যোগফলটো সমান ওলাই তেতিয়া হলে কোনে ডিটারমাইন কৰিব কোন ফালে যাম আমি ডিটারমাইন কৰিব ডাবল বা ট্ৰিপল বন্ডৰ পজিশনটো যোন ফালে গলে আগত পাই ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে ফাংশনাল গ্ৰুপ আৰু দুটামান দেখাম তাৰপৰা নেক্সট আমি মুভ অন থ্যাংক ইউ